ফুটুকি হৰিণী চৰে জাকে পাতি ঐ কোমলকৈ ঘাঁহনি ৰৈ পাত আমি কণে মানি ফুৰো নাচিবাগি ঐ বিহুৰে বতৰা পাত। কঁকাল ভাগিছেনে? অঁ ভাগিছে? নাচিব পাৰিছা? পাৰিছোঁ। তোমাৰ ঘৰ ইয়াতে নে ওচৰতে? ওচৰতে বাইদেৱে কেনেকৈ শিকাইছে? বাইদেৱে ভাল শিকাইছে। ভাল শিকাইছে। হেঁপাহৰ যি ৰঙালী বিহু, সেই হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো আৰু কেইটামান দিন, গতিকে চেনেহৰ ৰঙালী বিহুটোক আদৰিবলৈ অসমবাসী সাজু হৈছে, প্ৰতিজন অসমীয়া সাজু হৈছে। আৰু বৰ্তমান সময়ত পূব গুৱাহাটী যি বিহু সন্মিলন, সেই পূব গুৱাহাটী বিহু সন্মিলনৰ উদ্যোগত এই যি চান্দমাৰী ফিল্ডত, এই চান্দমাৰী ফিল্ডত 1 এপ্ৰিলৰ পৰাই ঢোল বাদনৰ লগতে বিহু নাচৰ কৰ্মশালা ইয়াত শিকাই থকা হৈছে। আৰু আমি পোনপটীয়াকৈ এই চান্দমাৰী ফিল্ডত যি বৰ্তমান সময়ত বিহু নাচৰ কৰ্মশালা, এই বিহু নাচৰ কৰ্মশালাৰ পৰা আপোনালোকক পোনপটীয়াকৈ দেখুৱাইছোঁ কণ কণ শিশুসকলে কি সুন্দৰকৈ বিহু নাচিছে। আমি আপোনালোকক পোনপটীয়াকৈ সেই দৃশ্য বৰ্তমান সময়ত দেখুৱাবলৈ চেষ্টা কৰিছোঁ।
এনেদৰে সুন্দৰকৈ শিকাই থকা হৈছে আৰু আমি আপোনালোকক দেখুৱাইছোঁ। মই অকণমান বাইদেউৰ লগত কথা পাতিম। বৰ সুন্দৰকৈ শিকাই আছে কণ কণ শিশুসকলে। হয়, ইমান সুন্দৰকৈ আহিছে তেওঁলোকে। বিহুলৈ বেছি দিন নাই আৰু চহৰত থকা ভালেমানখিনি ল'ৰা ছোৱালী ইংলিছ মিডিয়ামতে পঢ়ে, কিন্তু বিহুৰ আমোদ ল'বলৈ এনেধৰণে তেওঁলোকে আহিছে। আমি যৎপৰ নাচি চেষ্টা কৰিছোঁ বিহুৰ লগত চিনাকি কৰি দিবৰ কাৰণে। কিমান দিন মানে আপোনাৰ কৰ্মশালাটোত টোটেল কিমান শিশুৱে প্ৰশিক্ষাৰ্থী প্ৰায় 500ৰো অধিক। আৰু হয় হয়, কাৰণ আমাৰ ঢুলীয়া চব গুৱাহাটী আৰু গুৱাহাটী বাহিৰৰো আহিছে আৰু আমাৰ অকণমান আদহীয়া মহিলাও আহিছে নাচিবৰ কাৰণে। এইখিনিতো আমাৰ খ শাখাৰ গ্ৰুপত বহুখিনি নাচনি আছে। আমি আশা কৰিছোঁ তেওঁলোকে সুন্দৰকৈ বিহুৰ যিটো চেও চাপৰ বিহুৰ থেউকি নাম এইখিনি শিকিব, সুন্দৰ ভংগীমা ব্যৱহাৰ কৰি ধুনীয়াকৈ বিহুত নাচিব। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শিৱৰাশি মেধি। কেনেকুৱা লাগিছে? ভাল লাগিছে, বাইদেৱে কেনেকুৱা শিকাইছে? বহুত ভাল শিকাইছে। অকণমান যদি যোজনা এটা গাই দিয়ে। ফুটুকি হৰিণী চৰে জাকে পাতি ঐ কোমলকৈ ঘাঁহনি ৰৈ পাত আমি কণে মানি ফুৰো নাচিবাগি ঐ বিহুৰে বতৰা পাত। বঢ়িয়া, সুন্দৰ। নমস্কাৰ, নৰসী দীক্ষা বৰা। কঁকাল ভাগিছেনে? অঁ, ভাগিছে? নাচিব পাৰিছা? পাৰিছোঁ। তোমাৰ ঘৰ ইয়াতে নে ওচৰতে? ওচৰতে। বাইদেৱে কেনেকুৱা শিকাইছে? বাইদেৱে ভাল শিকাইছে। ভাল শিকাইছে। বিহু নাচি কেনেকুৱা লাগিছে? বিহু নাচি ভাল লাগিছে। ভাল লাগিছে। বিহুত এতিয়া ক'ত নাচিবা? ইয়াতে নে বেলেগ ক'ৰবাত নাচিবা? ইয়াতে 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 নাচিবা। এনেদৰে দেখিছে আপোনালোকে সুন্দৰকৈ তেওঁলোকে বিহুৰ আয়োজন কৰিছে আৰু ইয়াতে প্ৰায় 500ৰো অধিক প্ৰশিক্ষাৰ্থীয়ে বৰ্তমান সময়ত বিহু শিকি আছে। আৰু ৰঙালী বিহুৰ বুলি ক'লেই ডেকা গাভৰুৰ মাজত যি মনৰ উন্মাদনা বা যি উৎসাহ, সেই উৎসাহ এনেদৰে দেখিবলৈ পোৱা যায়। আৰু কংক্ৰিটৰ মহানগৰীটো এনেদৰেই প্ৰতি বছৰৰ দৰে এইদৰে কণ কণ শিশুসকলক শিকোৱা হয় বিহু, আৰু সকলোৱে এনেদৰে আহি পেলাই এই যিখন আপোনালোকক দেখুৱাইছোঁ, এই যিখন আপোনালোকে চানমাৰী খেলপথাৰ দেখিছে, ইয়াতে আহি পেলাই বহুসংখ্যক প্ৰতি বছৰৰ দৰে এইবাৰো বহুসংখ্যক আদহীয়া আই মাতৃৰ কথাই কওক, কণমানি শিশুৰ কথাই কওক, সকলোৱে আহি পেলাই এনেদৰে বিহু কৰ্মশালাত অংশগ্ৰহণ কৰিছে। আৰু সকলোৱে হেঁপাহৰ বাপতি সাহোন ৰঙালী বিহুনো কেনেদৰে বিহু নাচে তাৰ এক প্ৰকাৰে প্ৰশিক্ষণ লৈছে। ইয়াৰে আয়োজক আছে, মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। কেনেকুৱা ধৰণৰ এইবাৰ আমাৰ 64 সংখ্যক সমাৰোহ পূবগুৱাহাটী বিহু সন্মিলন, আৰু 64 সংখ্যক সমাৰোহ আমাৰ ইতিমধ্যে আমাৰ কাৰ্যসূচীবোৰ আৰম্ভ হৈছেই। আৰু এইবাৰ আমি বিশেষ আমাৰ বহুতো চিন্তাধাৰা আছে, নতুন কিছুমান চিন্তাধাৰা লৈ পেলাই আমি এইবাৰ 64 সংখ্যক সমাৰোহ উদযাপন কৰিব ওলাইছোঁ। আমি সেই চিন্তাধাৰাবোৰ আমি কেইদিনমান পিছত আমি ৰাজহুৱা কৰিম। এতিয়ালৈ আমি কৰা নাই, আৰু আপোনালোকৰ সকলোৱে গম পাব। আৰু এইবাৰ অসমৰ বা গুৱাহাটীৰ যিখিনি মানুহ ৰাইজ আছে, তেওঁলোকে চানমাৰী অসম অভিযান্ত্ৰিক খেলপথাৰত আহি পেলাই নিশ্চয় বিহু আহি তেওঁলোকে উপভোগ কৰিব পাৰিব, খুব ভাল পাব। এইটোৱে মই আজি তাৰিখত ক'ব পাৰোঁ। আমাৰ এটা নতুন পৰিকল্পনা, নতুন চিন্তা চৰ্চা, আমাৰ অসমীয়া সমাজ জীৱনৰ লগত চিন্তাধাৰা কৰি আমি কিছুমান পৰিকল্পনা কৰি আছোঁ এইবাৰ। হয়, কেইদিনীয়াকৈ অনুষ্ঠিত কৰিব? আমাৰ 14, 15, 16, 17 চাৰিদিনীয়াকৈ আমাৰ এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। কোনোবা তেনেকুৱা সংগীত কাৰোবাক পৰিৱেশন কৰাৰ কাৰণে? আমাৰ ইয়াতে কি কয়, আমাৰ নহয় নীল আকাশ ডাঙৰীয়া আছে, তেওঁলোকে 17 তাৰিখে কৰিব। দিব্যজ্যোতি গগৈ আছে, তাৰপিছত আমাৰ আৰু বেলেগ বেলেগ শিল্পীও আছে। আমাৰ নৱগতসকলকো আমি 14 তাৰিখে পাৰফৰ্ম কৰিব দিওঁ। তাৰ লগে লগে এৰাপাতৰ সুৰ শীৰ্ষক এটি অনুষ্ঠান থাকে। আমাৰ এনেকৈ বিভিন্ন অনুষ্ঠান আমাৰ আছে, কিন্তু আমাৰ মূলতে আমাৰ প্ৰতিযোগিতাবোৰৰ ওপৰতে আমি গুৰুত্ব আৰোপ কৰোঁ। আমাৰ 14 তাৰিখে শ্ৰেষ্ঠ নাচনী প্ৰতিযোগিতা আছে, আৰু 15 তাৰিখে আমাৰ অসম বিহুৱতীৰ মূল প্ৰতিযোগিতাবোৰ অনুষ্ঠিত হ'ব।
কণ শিশুসকলক ইমান সুন্দৰকৈ আপোনালোকে প্ৰশিক্ষণ দিয়াই আছে তাৰ বাবে ধন্যবাদ জনাইছোঁ। খালি এটা এইখিনিতে কওঁ, খালি অভিভাৱকসকলক ক'ব বিচাৰোঁ, যিসকল কণমান চেমনি আহিছে আমাক খুব উৎসাহিত কৰে, কিন্তু তাৰ লগে লগে মই অভিভাৱকসকলক অনুৰোধ কৰোঁ যাতে এই আখৰা যে তেওঁলোকে যেন গোটেই বছৰ দিনটো তেওঁলোকে শিকাই ৰাখে, কাৰণ আখৰা যদি নকৰে তেওঁলোকে আজি শিকিলে অহাকালিলৈ পাহৰি যাব, কিন্তু কণ্টিনিউ কৰি থাকে, যাতে সময় সুবিধা কৰি তেওঁলোকে কৰি থাকে, যাতে তেওঁলোকে অহা বছৰলৈ খুব ভাল শ্ৰেষ্ঠ নাচনি বা নাচিব পাৰে, সেইটো মানে পাহৰি যাতে নাযায়, মই সেইটোৱে অনুৰোধ কৰিছোঁ। সেয়াই হৈছে উদ্যোক্তাসকলৰ মূল কথা, আৰু সকলোৱে আশা কৰিছে যে বহাগৰ এই চেনেহৰ বাপতিসাহোন বিহুটোক ৰাজ্যবাসীয়ে যিদৰে আঁকোৱালি ল'বলৈ সকলোৱে সাহস কৰিছে বা সকলোৱে এনেদৰে পূৰ্ণ উদ্যমিতাৰে কাম চলাই আছে, ঠিক সেইদৰেও মহানগৰীৰ এই যি চানমাৰী ফিল্ডলৈ সকলো আহিব, আহি পেলাই এই কণ শিশুসকলে যি বিহু নাচিব সকলোৱে উপভোগ কৰিব বুলি আশা কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।